ভৰি পিছল খালে খামুচিবা পিছলা মন কেনেকৈ ধৰিবা দাপোন ভাঙি গলে পেলাই দিবা পিছে মন ভাঙিলে বুলি মোৰে মৰমি পেলাই দিব জানো পাৰিবা স্যাৰ কিবা এটা কৰকচোন আজিকালি ইমান ভাগৰ লাগি থাকে নহয় একো ধৰিব পৰা নাই একো কাম কৰিবলৈ মন চন নাযায় একদম ভাগৰে লাগি থাকে কি হৈছে একো ধৰিব পৰা নাই ঠিক আছে বাৰু আপুনি বিছনাখনত বহকচোন আপোনাৰ পালছটো অকণ চেক কৰি চাওঁ আপুনি ৰাতিপুৱা কি খায় ভাত খাওঁ আৰু দুপৰীয়া সময়তো ভাতেই খাওঁ আৰু ৰাতিও ভাতেই খাওঁ কিন্তু ভাত খোৱাৰ আগতে গধূলি সময়ত চাহ একাপো খাওঁ ঠিকে আছে বাৰু এতিয়া বিছনাখনৰ পৰা নামি দিয়ক আপোনাৰ বিশেষ একো হোৱা নাই আপোনাৰ অকল ওজনটো বাঢ়িছে আৰু সেইটো অত্যাধিক খোৱাৰ কাৰণে বাঢ়িছে আপোনাৰ শৰীৰক যিমান খাদ্য লাগে তাতছে আপুনি বেছি খাইছে সেইটো কাৰণে আপোনাৰ ওজনটো বাঢ়িছে আৰু সেইটো কাৰণে আপোনাৰ ভাগৰ লাগে আপুনি এটা কাম কৰিব ৰাতি দুখন শুকান ৰুটি খাই শুই থাকিব ঠিক আছে বেলেগ দৰৱ চব একো নিদিয়ে নেকি ছাৰ আপোনাৰ বেমাৰ হলেহে মই দৰৱ দিম আপোনাৰ একো বেমাৰে হোৱা নাই আপুনি খালি দুখন শুকান ৰুটি খাই পিনে ৰাতি শুই থাকিব ঠিক আছে ঠিক আছে ছাৰ এই ৰুটিকেইটা যে আপুনি মোক খাব দিছে সেইটো মই ভাত খোৱাৰ আগত খাম নে ভাত খোৱাৰ পিছত খাম আপুনি ৰাতি ভাতেই নাখাব ৰুটি দুখন খাই পিনে শুই থাকিব ফাল্টু কথা কৈছে আপুনি কোনে আপোনাক ডক্তৰ বনালে ভাত নোখোৱাকে মানুহ জীয়াই থাকিব পাৰে নেকি এনেকুৱা মানুহৰ ওচৰত বেমাৰ দেখাব আহিবই নালাগে নহাহেঁতেনে ভাল আছিল ফাল্টু ডক্তৰ বৰ এক ধৰণৰ মানুহ দেই এইটো পুৱাই যাত্ৰাটো নষ্ট কৰি দিলে নেক্সট পেচেণ্ট নমস্কাৰ ছাৰ নমস্কাৰ কোৱাচোন তোমাৰ কি অসুবিধা হৈছে কিন্তু প্ৰথমতে ইয়াত বহি লোৱা তোমাৰ হাতখন দিয়াচোন আৰু এতিয়া কোৱা কি অসুবিধা হৈছে ছাৰ যোৱাকালিৰ পৰা পেটটো বহুত বিষাই আছে মানে পেট চলিয়ে আছে ৰখাবই পৰা নাই জানেনে ছাৰ এতিয়ালৈকে 40 বাৰ মান গলোৱে জানেনে বাথৰুমত এনেকে হলেতো বহুত অসুবিধা হ'ব তুমিতো একদম কমজোৰ পৰি যাবা ঘৰত কিবা খাইছা নাই ছাৰ লেট্ৰিনৰ পৰা ওলাবলৈ সময় পোৱা নাই কি কৰা নাই সেইটো সোধক কলা নিমখ খাইছো থেকেৰা পানী খাইছো নেমু পানী খাইছো আনকি মই ৰঙা জাঙিয়াও পিন্ধিছো তথাপিও মই ৰখাব পৰা নাই ছাৰ কি ক'লা ৰঙা জাঙিয়া পিন্ধিছা কিন্তু কিয় ছাৰ ৰঙা লাইট জ্বলিলে ডাঙৰ গাড়ী ৰখি যায় ৰঙা পতাকা যদি আপুনি লৰাই দিয়ে ডাঙৰ ৰেল গাড়ী ৰখি যায় মোৰ ৰঙা জাঙিয়াটো দেখিলে মোৰ পেট চলাটো নৰখিবনে সেইটো কথা ভাবি পিনে ৰঙা জাঙিয়া পিন্ধিছিলো ছাৰ বাৰু ঠিক আছে কোৱাচোন পায়খানাটো কেনেকুৱা হৈছে একদম পনীয়া ছাৰ পনীয়া মানে ছাৰ এতিয়ানো আপোনাকনো কি লুকুৱাম আপুনি মুখত লৈ পিনে কুলকুলি কৰিব পাৰিব সেনেকুৱা হৈছে ছাৰ কি হ'ল ছাৰ মুখখন মেলি দিলে যে চেম্পুল লাগিব নেকি আপোনাক নালাগে মোক কোনো ধৰণৰ চেম্পুল নালাগে তুমি যোনটো বৰ্ণনা দিছা সেই বৰ্ণনাটোত মই গম পাইছো তোমাৰ কেনেকুৱা অৱস্থা হৈছে গতিকে মই তোমাক কেইটামান টেবলেট লিখি দিওঁ সেই টেবলেট কেইটা কিবা এটা খোৱাৰ পিছত খাবা তোমাৰ বেমাৰটো ঠিক হৈ যাব ঠিক আছে এতিয়া যোৱা আহিছো ছাৰ বৰ বেলেগ পেচেণ্ট আহিছে দেই আজি নেক্সট পেচেণ্ট মিষ্টাৰ বৰুৱা আপুনি আহক বহকচোন বহক এইবিলাক তেল মৰাৰ কথা মই ভাল নাপাওঁ বুজিছে নাই আপোনাৰ নিচিনা ফাল্টু মানুহ মই লাইফত কেতিয়াও দেখি পোৱা নাই আপোনাৰ কি হ'ল আকৌ ইমান গৰম হৈ আছে যে
কি কৰিলোনো মই? কি কৰিলে আপুনি? আপোনাৰ নিচিনা মিছলীয়া মানুহ মই লাইফত কেতিয়াও দেখি পোৱা নাই। কোনে আপোনাক ডক্টৰৰ ডিগ্ৰীটো দিলেহে? ইমান মিছা কথা ক'ব পাৰে আপুনি মানুহক? আগতে কওকচোন। আপুনি দেখোন নিজে কৈছিল নাই কি ৰাতিপুৱা শুই উঠি খেলা ধূলা কৰিলে স্বাস্থ্য ভাল হ'ব বুলি? কিন্তু মইতো একো চেঞ্জ দেখা নাই। মোৰতো একো স্বাস্থ্য ভাল হোৱা নাই। কি ফাল্টু কথা ক'ব আহিছে? সদায় ৰাতিপুৱা শুই উঠি পিনে মই খেল খেলো। কি ভাবিছে আপুনি? এইটো হ'বতো লাগিছিল। মানে আপুনি কি খেল খেলে? ৰাতিপুৱা সদায় 5টা বজাত এলাৰ্ম লগাই থৈ দিওঁ, বুজিছে? আৰু ৰাতিপুৱা 5টা বজাত উঠিয়ে মই মোবাইলত লুডু খেলো। কি বুলি ভাবিছে আপুনি? সদায় উঠো মই। মিষ্টাৰ বৰুৱা, মই আপোনাক মোবাইলত লুডু খেলিব কোৱা নাই। মই আপোনাক কৈছো খেলা ধূলা কৰিলে স্বাস্থ্য ভাল হ'ব। খেলা ধূলা মানে বাহিৰৰ খেলা ধূলা। ক্ৰিকেট খেলক, হকী খেলক, ফুটবল খেলক, জগিং কৰক, এক্সাৰচাইজ কৰক, তেতিয়াই স্বাস্থ্য ভাল হ'ব। মই আপোনাক মোবাইলত ঘৰত বহি পিনে মোবাইলত লুডু খেলি থাকিব কোৱা নাই নহয়। এই সাধাৰণ কথাটো আপুনি বুজি নাপায় নেকি? আহি পিনে যে একদম গৰম হৈ গৈছে। সেইটো আপুনি মোক ক'লে হয়। জগিং কৰিব যাওক, এক্সাৰচাইজ কৰিব যাওক, জিমত যাওক, ক্ৰিকেট খেলক, ফুটবল খেলক, সেইবিলাক ক'লে হয়। আপুনি মোক কৈছে খেলা ধূলা। মই খেলা ধূলা বুলি কি বুজিম? ডক্টৰ চব কথা মানুহক ভালকে বুজাই দিব লাগে। আপুনি দেখোন বুজাবই নোৱাৰে। কিডাল ডক্টৰ হ'ল আপুনি? আপোনাৰ ওচৰত আজিৰ পৰা মই নাহো দেই। আজি একদম দিনটোৱে বেয়া। কাৰণো মোক দেখিছিলো মই ৰাতিপুৱা সময়ত। মাথা চাথা গৰম হৈ গৈছে দেই। আৰু পেচেণ্ট নেচায় নেকি? নমস্কাৰ ছাৰ। আপুনি বেয়া নাপাব দেই, আজি মই আৰু পেচেণ্ট নেচাওঁ। মানে মোৰ অকণ গাটো বেয়া হৈ আছে। ছাৰ তেনেকে আপুনি কথাবিলাক নক'ব। ডক্তৰ হ'ল ভগৱানৰ স্বৰূপ। আপোনাৰ ওচৰত বহুত আশা লৈ পিনে আহিছোঁ। মোৰ বহুত ডাঙৰ সমস্যাত পৰিছোঁ ছাৰ। আপুনিয়ে কিবা এটা নিবাৰণ কৰি দিয়ক আৰু তাৰ। বাৰু ঠিক আছে, তুমি এই বিছনাখনত বহাচোন আৰু হাতখন মোক দিয়া। এতিয়া কোৱাচোন কি সমস্যা হৈছে তোমাৰ? ছাৰ মই একো ধৰিব পৰা নাই। ৰাতি শুব নোৱাৰো জানেনে? চকুকেইটা মুদাৰ লগে লগে সদায় সপোন দেখোঁ। সপোন দেখাটো একো বেমাৰ নহয় নহয়। কিনো সপোন দেখা তুমি? সদায় নিশা সপোনত বান্দৰে ফুটবল খেলা দেখোঁ ছাৰ। কি ক'লা? বান্দৰে ফুটবল খেলা দেখা? তোমাৰ একো বেমাৰ হোৱা নাই। শুনা, তুমি এটা কাম কৰা, মই তোমাক টেবলেট কেইটামান লিখি দিছোঁ, সেইটো তুমি আজিৰ পৰা খোৱা আৰম্ভ কৰি দিয়া, ঠিক আছে? ছাৰ কালিৰ পৰা খালে নহ'বনে ছাৰ? কিবা অসুবিধা হ'ব নেকি? কালিৰ পৰা কিয়? তোমাক আজি মই দৰৱ দিওঁ, তুমি আজিৰ পৰা খোৱা আৰম্ভ কৰা। কিবা বিশেষ কাৰণ আছে নেকি? মানে ছাৰ আজি সেই বান্দৰকেইটাৰ ফাইনেল ফুটবল মেটচখন আছে। কোননো জিকে তাকে চাম বুলি ভাবিছিলোঁ। এবাৰ চাই ল'লে আৰু টেনশ্যনটো নাথাকে নহয় ছাৰ। তাৰপিছত টেবলেট খাম, হ'বনে ছাৰ? হ'ব হ'ব, তোমাৰ যি মন যায় তুমি সেইটোৱে কৰা। তুমি ফাইনেল চোৱা, তুমি গ্ৰেণ্ড ফাইনেল চোৱা, তুমি যি কৰিম বুলি বিচাৰিছা সেইটোৱে কৰা। খালি এতিয়া বৰ্তমান তুমি ইয়াৰ পৰা যোৱা। বাহিৰত যোৱা মানুহবিলাকে ঠিকেই কৈছে, এই ডক্টৰটো সঁচাকে পাগল হয়। মই অকল ফাইনেল মেটচখনহে চাম বুলি কৈছোঁ। তাতনো ইমান বেয়া পাবলগীয়া কি কথা আছিল? মূৰ্খামিৰো এটা সীমা থাকে। এই গাঁৱতো সকলো মানুহবিলাক মূৰ্খ, আৰু মূৰ্খ মানে জধা মূৰ্খ। এইখন গাঁৱত আৰু থাকিব নোৱাৰি দেই। গগাধৰ পুতেক নহয় জানো? ইমান দিনৰ মূৰত এইখন গাঁৱত আহোঁতে প্ৰথম তুমিয়ে মোৰ পেচেণ্ট আছিলা জানা। কেনেকুৱা খবৰ তোমাৰ, ভালনে? মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ দুৰ্ভাগ্যটোৱে হৈছে কি মই আপোনাৰ প্ৰথম পেচেণ্ট আছিলোঁ। কি অৱস্থা হৈ গ'ল মোৰ। আপোনাৰ কাৰণে মই হাঁহ খাই 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 দেউলীয়া হৈ গ'লো। স্বাস্থ্য উন্নতি হ'ব বুলি হাঁহ খাওঁতে খাওঁতে মোৰ স্বাস্থ্যৰ অৱনতিহে হৈছে। আগতে মোৰ স্বাস্থ্যটো বহুত ভাল আছিল, কিন্তু আপোনাক লগ পোৱাৰ পিছত মোৰ নিচিনা কেটেং মেটেং মানুহ এই গাঁওখনত এতিয়া কোনো চাগে নায়েই। আপোনাৰ কাৰণে মই হাঁহ খাই 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 দেউলীয়া হৈ গ'লো। এতিয়া দুবেলা দুমুঠি ভাত খাবলৈ পইচা নাইকিয়া হ'ল, গম পাইছেনে? আৰে, মই তোমাক হাঁহ কেতিয়া খাব দিলো? এতিয়া কথাটো উল্টাব আহিছে। আপুনি দেখোন নিজে কৈছে ৰাতিপুৱা সময়ত ভাত খোৱাৰ আগত এটা খাবা হাঁহ, দুপৰীয়া সময়ত ভাত খোৱাৰ পিছত এটা খাবা হাঁহ, ৰাতি ভাত খোৱাৰ পিছত এটা খাবা হাঁহ। সেই হাঁহ খাওঁতে 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 মই দেউলীয়া হৈ পৰিলো। তুমি ইমান ভুলকে বুজিলা। আৰে, মই তোমাক টেবলেট খোৱাহে কথা কৈছিলো। ভাত খোৱাৰ আগত এটা টেবলেট খাবা হাঁহ, ভাত খোৱাৰ পিছত এটা টেবলেট খাবা হাঁহ। মোৰ মানে হাঁহটো মাজত আহি যায়। আপুনি নিজৰ ভুল নিজে স্বীকাৰ কৰিছে।
আপোনাৰ সেই সাধাৰণ ভুলটোৰ কাৰণে মোৰ কিমান অসুবিধা হৈছে এইটো গম পাইছেনে? কিমান ধাৰ লাগিছে? গোটেই গাঁওখনত হাঁহ নাইকিয়া হৈ গৈছে মোৰ কাৰণে। বেলেগ গাঁৱৰ পৰা মই হাঁহ আনি আনি খাব লগা হৈছে। এতিয়া সেই ধাৰবিলাক কোনে মাৰিব? ধাৰৰ সুত আপুনিয়ে মাৰিব লাগিব। মই নাজানো এইবিলাক। মোক পইচা দিয়ক। প্ৰভু, কি জেগাত মোক আপুনি আনি পেলালে অ'।